हेलो गाइज আজি মই মোৰ ভাড়া ৰুমত এখন তৰকাৰী আঞ্জা বনাব লৈছোঁ যিখন আঞ্জা মই আজিলৈকে বনাই পোৱা নাই আজি প্ৰথমবাৰ বনাবলৈ ট্ৰাই কৰিছোঁ নাজানো খাবলৈ কেনেকুৱা হয় যেতিয়া খাবলৈ পাম তেতিয়াহে গম পোৱা যাব আৰু কেনেকুৱা হয় এনেতো মই মাছ মাংস ৰুমত ৰান্ধিয়ে থাকোঁ আজি চিংগি মাছৰ আঞ্জা বনাবলৈ চেষ্টা কৰিছোঁ আজিলৈকে বনাই পোৱা নাই কেনেকৈ বনাই কাৰণ সকলো মাছ বেলেগ ধৰণে বনাইতো যিটি মাছৰ লগত যিটি খাই ভাল নালাগে তেনেকুৱা নিচিনা কথা সৰুকৈ আজি মই আঞ্জাখন বনাই পেলাই এটা ভিডিঅ' আপলোড কৰিছোঁ আৰু আপোনালোকে চাব কেনেকুৱা পায় খাই বা বনোৱা হৈছেনে নাই নাজানো যিহেতু প্ৰথম ট্ৰাই কৰিছোঁ আৰু ভিডিঅ'টোত বহুত কিছুমান বস্তু এনেকৈ কমকৈ দেখাই আছোঁ কাৰণ মই ভিডিঅ'টো বনাই আছোঁ আৰু লগতে আঞ্জাখনো যিহেতু কেনেকৈ বনাম মনতে ঠিক কৰি পেলাই বনাই আছোঁ লগত বেঙেনাৰ ফ্ৰাই আৰু আছে যিহেতু অকলশৰে থাকোঁতে সেইকাৰণে মাত্ৰ দুটা শিঙি মাছ কাটি লৈছোঁ শিঙি মাছটো ভাজি লোৱাৰ পিছত এতিয়া ভাবিলোঁ সেইখন তেলতে বেঙেনাখন ভাজি লওঁ আৰু ফ্ৰাইটো কৰি লওঁ যিহেতু অকলে থাকোঁ ইমান বেঙেনাও নালাগে বেঙেনা এটা দীঘল বেঙেনা এটা হ'লেও তাৰ হাফ দিয়ে হৈ যায় যিহেতু অকলে থাকোঁ আৰু সেইকণ তেল যিহেতু শেষ হ'ল আৰু এতিয়া কেৰাহীত এক্সট্ৰাকৈ মই বিলাহী দিছোঁ যেনেকৈ আমি বনাওঁ আৰু বেলেগ মাছৰ তৰকাৰী বিলাহী দি পেলাই বিলাহী আলু এনেকৈ দি ইফালে আপোনাৰ আদা নহৰু চব দি দিছোঁ পানী চানী দি পেলাই আপোনাৰ ধুনীয়াকৈ আঞ্জাখন লেকে কৰি লৈছোঁ গ্ৰেভি কৰি কেনে তাৰপিছত মাছখিনি দি আৰু চাই থাককচোন কেনেকৈ বনাওঁ ভাল পালে জনাব এবাৰ বনাই চাবনে মোৰ ভুল হৈছে নে শুদ্ধ হৈছে নাজানো আৰু বনাব লাগে বনাই আছোঁ তাৰপিছত চাওঁ কেনেকুৱা হয় খাই দেখাতটো এতিয়া বৰ্তমান ভালেই লাগি আছে আৰু আজি মই তৰকাৰীখনত কোনো ধৰণৰ ভিডিঅ'টো যে কৰিছোঁ কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক নিদিওঁ কাৰণ কি হয় জানেনে সদায় আমি বেকগ্ৰাউণ্ড মিউজিকবিলাক শুনি থাকোঁ কেতিয়াবা আমাৰ এই ভাত বনোৱাৰ যিটো তৰকাৰী বনালে যিটো তৰকাৰী উতলাৰ শব্দ হওক বা কেৰাহীত যিটো আমাৰ মাইকী মানুহৰ আপোনাৰ শুনিবলৈ পোৱা যায় প্ৰায় পাকঘৰত সেই শব্দটো শুনক বুলিয়ে মই কোনো ধৰণৰ বেকগ্ৰাউণ্ড মিউজিক দিয়া নাই আৰু মাংসৰ নিচিনা অকণ গোন্ধ আহিবৰ কাৰণে মই ইয়াতে ইলাইচিও দি দিছোঁ আজি আৰু এয়া চাওক মোৰ হৈ গ'ল চালাডৰ লগত লৈছোঁ